ইমান ধুনীয়াকৈ বনালে যে তাত আৰ্টিফিচিয়েল গছ এডাল আছে। গৈ পেলাই মই ফাৰ্ষ্ট হেৰিটোৱে দেখিছোঁ, গছ যিডাল গছ মেইন গছ তাত এনেকৈ ভাঙি মানে কি আৰ্টিফিচিয়েল মানে এনেকৈ বনাইছিলে। হয় গোটেই তাত চিমেণ্ট বালি, তাক পাতৰে ৱেট 5 কিলোমান হ'ব। হয়তো তেওঁলোকে সেই কমিউনিকেশ্যনখিনি পোৱা নাই। অনুৰোধ কৰিছোঁ এই মন্দিৰটোৰ কাৰণে বেলেগ মন্দিৰ হ'লেও আমি আগুৱাব লাগিব, কাৰণ কোনো ৰাইজে এইটো সহ্য নকৰিব যে চকুৰ সন্মুখত মাৰ মন্দিৰ এটা ধ্বংস হৈ যাওক। মহামায়া স্নানঘাট মন্দিৰৰ সৰুকৈ কিবা এটা কাম আৰম্ভ কৰিব পাৰিলেও, ৰিপেয়াৰিং কাম বা কি, এই অনুষ্ঠানৰ জৰিয়তে মই আকৌ এবাৰ চবকে মানে অনুৰোধ কৰিছোঁ, অকণমান সোনকালে যদি তেওঁলোকৰ এই সমস্যাখিনি চকু দিলে হয়। নমস্কাৰ, B24 অসমীয়া চাই থকাৰ বাবে প্ৰতিগৰাকী দৰ্শকক প্ৰথমতেই ধন্যবাদ জনাইছোঁ। নামনি অসমৰ এখন গুৰুত্বপূৰ্ণ তীৰ্থস্থান তথা পৰ্যটনস্থলী হৈছে মহামায়া ধাম। আমি সকলোৱে জানো কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ বগৰীবাৰীত অৱস্থিত এই গুৰুত্বপূৰ্ণ পীঠখন নামনি অসমৰ অতিকৈ গুৰুত্বপূৰ্ণ এখন পৰ্যটনস্থলী। কিন্তু কেনে অৱস্থাত আছে এই পৰ্যটনস্থলীখন, মহামায়া ধামখন এতিয়া কেনে অৱস্থাত আছে, এটা অতিকৈ গুৰুত্বপূৰ্ণ আজিৰ দিনটোত প্ৰশ্ন। যিহেতু পৰ্যটন বিভাগটো এটা অতিকৈ গুৰুত্বপূৰ্ণ বিভাগ, অসমৰ অৰ্থনীতিলৈ পৰ্যটন বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। অসমৰ অৰ্থনীতিত পৰ্যটনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। গতিকে মহামায়া ধামখনো এখন গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী নামনি অসমৰ। গতিকে কেনে অৱস্থাত আছে মই জনাব বিচাৰিছোঁ। অতিকৈ অৱস্থা বেয়া মহামায়া ধামখন। মোৰ সৈতে এগৰাকী প্ৰত্যক্ষদৰ্শী আছে, তেখেতৰ সৈতে আজি এই বিষয়টোৰ সন্দৰ্ভত কথা পাতিম। মোৰ সৈতে উপস্থিত আছে আন কোনো নহয়, B24 অসমীয়াৰ CMD ভাস্কৰ চৌধুৰী ডাঙৰীয়া। আৰু তেখেত যিহেতু এগৰাকী সামাজিক ব্যক্তি, সমাজৰ কামৰ সৈতে জড়িত এগৰাকী ব্যক্তি, বিভিন্ন সময়ত তেওঁ অসমৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰে আৰু বিভিন্ন ঠাই পৰিদৰ্শন কৰে। ঠিক তেনেকৈ মহামায়া ধামতো তেওঁ উপস্থিত হৈছিলগৈ, তেওঁ দেখিছিল কেনে অৱস্থাত আছে, তেওঁ নিজে দেখিছে, প্ৰত্যক্ষদৰ্শী এগৰাকী। প্ৰথমতে দাদা আপোনাক আজিৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মই ইতিমধ্যে উল্লেখ কৰিলোঁ মহামায়া ধামৰ কথা, আৰু যিহেতু পৰ্যটন বিভাগটো এটা অতিকৈ গুৰুত্বপূৰ্ণ বিভাগ, অসমৰ অৰ্থনীতিলৈ পৰ্যটন বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ৰাজহ আহে পৰ্যটন বিভাগৰ পৰা, অৰ্থনীতিৰ টনকিয়াল হয়। আপুনি মই পোনপটীয়াকৈ আহিছোঁ, মহামায়া ধামৰ কথা আমি উল্লেখ কৰি আছোঁ, আপুনি নিজে দেখিছে কেনে অৱস্থাত আছে। প্ৰথমতে সুধিব বিচাৰিছোঁ কেনে অৱস্থাত আছে। এতিয়া প্ৰথম কথা হ'ল, মহামায়া বুলি ক'লে মহামায়া শক্তিপীঠ অসমত বুলি নহয়, বাহিৰা জগতত বাহিৰা মানুহ যিমানখিনি আছে, ধৰা বেংগলে হওক, দিল্লী হওক, বহুতখিনি মানুহে জানে। আৰু আমাৰ যেনেকৈ কামাখ্যা মন্দিৰৰ কথা গোটেই মানুহখিনিয়ে গম পায়, অসমৰ বাহিৰত থকা মানুহখিনিও গম পায়, ঠিক তেনেকৈ মা মহামায়া মন্দিৰৰ কথাখিনিও জানে। আৰু মা মহামায়া মন্দিৰৰ কথাটো হ'ল, এই মন্দিৰটো মহামায়া ধাম একচুৱেলি কি, মহামায়া ধামখন হ'ল এটা বেলেগ, আৰু মহামায়া স্নানঘাট হয় বেলেগ। একেটা মা মহামায়াৰে গোটেইখিনি, আৰু স্নানঘাটটো বেলেগ হয়, মহামায়া শক্তিপীঠ য'ত হেৰিটো হয় তাত বেলেগ। এটা স্নানঘাট বুলি পৰিচিত, আৰু এটা মহামায়া ধৰা আমাৰ মূল মন্দিৰটো। আৰু তাত এতিয়া নতুনকৈ যোৱা কথা নহয়, আগতো বহুতবাৰ গৈছোঁ। যোৱাৰ মানে এনেকুৱা হয় আৰু মানে কেতিয়াবা যে বছৰত এবাৰ নগ'লে বেয়া লাগে, আৰু যে যোৱা নাই এনে, আৰু কিবা কামৰ ব্যস্ততাৰ মাজত কেতিয়াবা যোৱা হোৱা নাছিলে। যেতিয়া মই এই চেনেলৰ কাম আৰম্ভ কৰিছোঁ তাৰ আগে এবাৰ গৈছিলোঁ। দুটা মন্দিৰতে মানে মাৰ মন্দিৰ, মহামায়া মন্দিৰ, স্নানঘাট, দুটা জেগাতে গ'লোঁ মই। দুটা জেগাত গৈ পেলাই মা মহামায়া মূল মন্দিৰ যিটো মন্দিৰ হয় আৰু বগৰীবাৰী, আৰু স্নানঘাট যিটো তাৰ ওচৰতে, আৰু বেছি 2 কিলোমিটাৰ 1 কিলোমিটাৰ ইমানমান হ'ব, আৰু ইমানখিনি ডিষ্টেঞ্চতে আছে। আৰু আগত যেতিয়া গৈছিলোঁ
তাতকৈ ভাল পাইছোঁ কিছুমান বস্তু মহামায়া মন্দিৰ হয় আৰু এতিয়া অসম চৰকাৰেও বহুত গোটেই মন্দিৰবিলাকত আগবাঢ়িছে তেওঁলোকে কৰি আছে সেইমতে মন্দিৰবিলাকৰ কাম কাজ ধুনীয়া হৈ গৈ আছে গৈও ভাল লাগে যেতিয়া মহামায়া মন্দিৰৰ পিছত মই স্নানঘাট গ'লোঁ মই স্নানঘাট গৈছোঁ তথাপিও মই মেইন কথাখিনি কৈ লৈছোঁ যেতিয়া স্নানঘাট গৈছোঁ আগত গৈছোঁ যেতিয়া কিবা এটা ধৰা যদি মই ফাৰ্ষ্ট গ'লোঁ হয় মোৰ চাগে ফিল নহ'ল হয় দূৰৰ পৰা দেখিলেও বা কি যেতিয়া মই গৈছোঁ মানুহ নাই নেকি কিবা বন্ধ নেকি মন্দিৰ বন্ধ নেকি একো নাই বাৰু ভিতৰত গ'লে গমেই পাম মই যোৱাৰ পিছত গোটেই মানুহখিনিৰ লগত কথা পাতিলোঁ আৰু তেওঁলোকে আমাক মানে একচুৱেলি আমি এটা টীম লৈ গৈছিলোঁ মই গোটেই সেইখিনি সময় চেনেলটো খোলাৰ আগে আগে আমি যিমান জেগাত গৈছোঁ আৰু চবতে ক'ৰবাত আমাৰ সত্ৰ নামঘৰ মন্দিৰ যিখিনি আছে আৰু ৰাইজক দেখুৱাব পাৰোঁ যাতে পিছত ভালকৈ ডকুমেণ্টাৰী হিচাপে আমি এটা শ্বুটো কৰিছোঁ তেনেকুৱা এটা হেৰিত যোৱা হৈছিলে গৈ পেলাই তাত স্নানঘাটৰ মন্দিৰটোত সোমাই পেলাই যিখিনি দেখিলোঁ সেইখিনি আচলতে মানে দেখাৰ পিছত আৰু আগতে দেখিছোঁ যেতিয়া আগতে যেনেকৈ দেখিছোঁ নিজকে মানে কিবা এটা লাগি আছে কিয় হ'ল এনেকুৱা কি মানে ইমান ধুনীয়া এটা কাৰণ কিয় অংকুৰ ধুবুৰী ডিষ্ট্ৰিক্ট বা কোকৰাঝাৰ ডিষ্ট্ৰিক্ট এতিয়া এয়ালৈ যে এইটো কোকৰাঝাৰত পৰিছে ধুবুৰীত পৰা নাই তো যি কি নহওক আমাৰ পুৰণা মানে হেৰি হিচাপে আমি আগত যেতিয়া শুনিছিলোঁ যে আমি মহামায়া মন্দিৰ ক'ত আছে যে এইটো বগৰীবাৰী ধুবুৰী হয় এনেকুৱা আমি শুনিছোঁ এইটো বহুত আগৰ কথা তেনেকৈ শুনিছোঁ এতিয়া ডিষ্ট্ৰিক্ট কোনখন ডিষ্ট্ৰিক্টত পৰিছে কি পৰিছে সেইটো পিছৰ কথা সেই বস্তুটো যেতিয়া গৈ পেলাই দেখিলোঁ যে এনেকুৱা তাত আমি যেতিয়া তাত কেমেৰা শ্বুট কৰিব ধৰিলে বস্তুখিনি কমিটিৰ লগত কথা পাতোঁতে আমাক ক'লে যে দাদা এতিয়া এইখিনি আমাৰ কোকৰাঝাৰত পৰিলে আৰু তাৰ এইটো ছাইডত এইটো ধুবুৰী ডিষ্ট্ৰিক্ট পৰে এনে অ'কে যি কি নহওক সেই মন্দিৰটো আৰম্ভ কেনেকৈ হৈছিলে কি মই আগতো কথাখিনি গম পাওঁ মানে শুনা মানে পূজাৰী যিজন আছিলে তেখেতেই কৈছিলে গোটেই কথাখিনি আৰু পিছত কমিটিৰ লগতো মই গোটেই কথাখিনি যিখিনি মেনেজমেণ্ট কমিটি থাকে তেওঁলোকৰ গোটেই কথাখিনি মই পাতিলোঁ সেইটো আজিৰ কথা নহয় দেই মোৰ মানে 4-5 মাহমান আগৰ কথা তাত কি হৈছিলে মই গোটেই কথাখিনি অকণমান বহলাই ক'ব লাগিব স্নানঘাট মন্দিৰৰ বিষয়ে যে আমি এতিয়া যে মহামায়া মন্দিৰ বুলি ক'লে চবেই চিনি পায় অসমত চবেই চিনি পায় চবৰে চিনাকি বাহিৰতো মই ক'লোৱে সেই মন্দিৰটো আৰম্ভণি কেনেকৈ আহিলে স্নানঘাট মন্দিৰটো বনোৱা যদি মানে মই 15-20 বছৰ কাহিনী হ'ব লাগে চাগে বা বেছিও হৈছে যদি মই সেইটো সিমান আৰু হেৰিখিনি মই নাজানো কিন্তু তাত তেওঁলোকে কোৱা মতে তাত সিহঁতৰ মানে হেৰিত কয় আৰু সিহঁতৰ ভাষাত কয় আৰু বা সিহঁতে যে ৰামচৰণ চৌধুৰী বুলি বাবা সাধু এজন আছিলে তাত য'ত স্নানঘাট হৈছে এতিয়া মানে য'ত মন্দিৰটো বনোৱা হৈছে তাত তেওঁ যেতিয়া আছিলে ঠিক সেইখিনি সময়ত তেওঁ মানে কি কয় আৰু ওচৰতে মানে যিমানখিনি মানুহ আছে আৰু তাৰ ওচৰে পাজৰে মানুহবিলাকৰ পৰা তেনেকৈ মানে মানুহবিলাকে দিয়ে খানা চানা তেনেকৈ তেওঁ ওলাই যায় আকৌ সন্ধিয়া ওলাই আহি মানে সেইখিনি জেগাতে জুপুৰি এটা বনাই পেলাই তেনেকৈ থাকে আৰু তেওঁ হেৰি কৰি পেলাই তো অমৰেন্দ্ৰ বৰদলৈ বুলি মানুহ এজন তেখেতে গুৱাহাটীৰ মানুহ হয় উজান বজাৰৰ মানুহ ভাল মেবি মই শুনামতে তেখেত ভাল চাকৰিয়াল আছিলে ভাল চাকৰি কৰিছিলে যিকি নহওক তেওঁৰ মানে এইটো মানুহৰ মানে মুখত শুনা কথা তেওঁৰ
লোকৰ মানে মই যিখিনি শুনিছোঁ মই সেইখিনি তোমাক কৈছোঁ বা ৰাইজক ক'ব গৈ আছোঁ। আৰু মেক্সিমাম কথা ৰাইজে জানেই, এইটো মোৰ পৰা শুনিবলগীয়া কথা নাহে আৰু, কাৰণ কিয় চবেই চিনাকি মন্দিৰ হয়, জানেই অলৰেডি। তথাপিও নজনাখিনিয়ে যদি কোনোবাই নাজানে তেওঁ ক'লে গম পাব কথাখিনি। তেতিয়া কি হ'ল, এই অমৰেন্দ্ৰ বৰদলৈ বুলি মই যে ক'লোঁ, তেখেতক মানে কি, তেখেতক দেৱীয়ে এনেকৈ সপোনত দেখুৱালে আৰু এনেকুৱা যে এনেকুৱা জেগা এটা হেৰি হয়, মানে তেনেকৈ আৰু তেওঁৰ হেৰিটো তোলে। তো তেওঁ সেই বগৰীবাৰী বোলা জেগাডোখৰত আহিলে, গুৱাহাটীৰ পৰা গ'ল আৰু তাত গৈ পেলাই সেইজনক লগ পালে, এই বাবা সাধু বুলি যিজন আছিলে, ৰামচৰণ চৌধুৰী, তেখেতক লগ পালে। তেখেতক লগ পাই পেলাই তেওঁলোকে আৰম্ভ কৰিলে আৰু তেনেকৈ কথা পাতিলে। সেইজন অমৰেন্দ্ৰ বৰদলৈয়ে তাৰপিছত কিছু বছৰ পিছত আৰু মানে এওঁ ঢুকালে, ৰামচৰণ চৌধুৰী। তাৰপিছত মন্দিৰটো তেখেতে চোৱা চিতাৰ কাৰণে মন্দিৰটো আৰম্ভ কৰিলে। মই যিখিনি শুনিছোঁ আৰু ভুলো হ'ব পাৰে, সেইখিনি মোৰ দুই এটা, তাৰ কাৰণে নজনাখিনি মই ক্ষমা বিচাৰিছোঁ। সেইখিনি যদি কিবা ভুল হৈছে, মই যিখিনি শুনিছোঁ সেইখিনি মই কৈছোঁ। তেওঁ আৰম্ভ কৰিলে মন্দিৰটো, গোটেই নিৰ্মাণৰ কাম আৰম্ভ কৰিলে, মন্দিৰটো বনাব ধৰিলে। আৰু সেইখিনি খৰচ তেওঁ নিজেই কৰিছিলে, আজিও মানুহখিনিয়ে জানে সেইখিনি কথা। আৰু ইমান ধুনীয়াকৈ বনালে যে তাত আৰ্টিফিচিয়েল গছ এডাল আছে, সেই গছডালৰ ভিতৰত মা দীৰ্ঘেশ্বৰী তেখেতক তাত স্থাপন কৰিলে। তাৰপিছত নৱগ্ৰহ মন্দিৰ এটা ধুনীয়াকৈ, মানে তাত নৱগ্ৰহ এক ধুনীয়াকৈ বনালে, মানে এনেকৈ ধৰা আৰ্কিটেক্ট হেৰি ডিজাইন চিজাইন কৰি পেলাই, মানে গোটেই যি আছে ডাঙৰকৈ হনুমান হেৰি কৰিলে, হাঁহ চৰাই এনেকৈ ডাঙৰ, মানে আৰ্টিফিচিয়েল, মানে আৰু গছডাল যিডাল গছ বনাইছে আৰু সেইডাল মানে তুমি ধৰিব নোৱাৰা যে এইডাল আৰ্টিফিচিয়েল নে এইডাল, সেইটো নাহেই মানে, গছেই আৰু গোটেইবিলাক তেওঁ হেৰি কৰি পেলাই তেওঁ বনালে। বনোৱাৰ পিছত তাত কি হ'ল, সেই যেতিয়া গোটেইখিনি আৰম্ভ কৰিলে, তেওঁ অলৰেডি মানে পূজাৰ দায়িত্বভাৰ তেওঁৱেই আৰম্ভ কৰিলে, তেওঁ পূজা কৰিব ল'লে। তেতিয়া আমি যেতিয়া গৈছোঁ আৰু স্নানঘাট মন্দিৰ হৈছে এনেকুৱা মানুহে জনাত তাত দেৱীয়ে স্নান কৰিছিলে, আৰু তাত তেনেকৈ মন্দিৰ হোৱা নাছিলে। আৰু এটা হেৰি হৈছিলে, এই ৰামচৰণ চৌধুৰী থাকোঁতে এটা তাত তেনেই ধৰা খেৰেৰে হেৰি কৰি পেলাই এটা হেৰি কৰা আছিলে। তাৰপিছতহে মন্দিৰটো এওঁ বনালে, অমৰেন্দ্ৰ বৰদলৈয়ে। ভাল পূজা আৰম্ভ হৈ গ'ল, কাৰণ অসমৰ পৰা নহয় বাহিৰৰ পৰাও মানুহ আহে, পূজা তাত দিয়ে, বহুত মানুহ হয় এটা সময়ত। যিটো সময়ত মই দেখিছিলোঁ আগতে, মানে তুমি লাইন ল'বলগীয়া হয়, ৰাতিপুৱাৰ পৰা পূজা আৰম্ভ হয়, এনেকুৱা গোটেইবিলাক। মানে তাত তুমি পূজা কৰিম বুলি ক'লে যে তুমি ৰাতিপুৱাই যাব লাগিব, দিনটোত পূজা পাতি কৰি। কাৰণ কিয়, মানুহে সদায় এনেকৈ যায় যে আমি স্নানঘাট যাম, স্নানঘাটত পূজাটো কৰি পেলাই আমি মেইন মাৰ মন্দিৰত যাম, মূল মন্দিৰ যাম। তেনেকৈ পূজা চলি আছে। চলি থাকোঁতে তাৰপিছততো আৰু মই বহু বছৰ যোৱা হোৱা নাছিলে। হঠাৎ যেতিয়া 4-5 মাহমান আগত গ'লোঁ মই টিম লৈ পেলাই, যে মই এনেকৈ সেই চিনবিলাক মই দেখিলোঁ যে এইটোতো ভাঙি একেবাৰে কিবা কিবি হৈ গৈ আছে। এতিয়া আমি জানিব পাৰিছোঁ তালৈ পৰ্যটকৰ সংখ্যাও কমি গৈছে, বা বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, আমি জনামতে। হয়, মানে ভাগি ছিগি গৈছে। কেনেকুৱা ধৰণৰ পৰিৱেশ এতিয়া মানে আগৰ সময়ত যি সময়ত মই গৈছিলোঁ, মানে আজি 4-5 মাহ আগত যোৱাৰ কথাখিনি নহয়, আগত যেতিয়া গৈছিলোঁ মই নিজে পূজা দিম বুলি গৈছিলোঁ, তাত মানুহৰ যিটো ভিৰ আছিলে, আৰু সেইখিনি সময়ত এটা মানে আজি মই সেইখিনি ভাবোঁ আৰু তাত যিমানখিনি ওচৰ চুবুৰীয়া মানে ওচৰৰ ৰাইজ আছে, গোটেইখিনিয়ে মন্দিৰৰ লগত টাচত আছিলে। মানে এনেকুৱা দেখিছোঁ যে মাইকী মানুহ যিখিনি আছিলে, বা তাত থকা যিখিনি ছোৱালী মানুহ আছে, তেওঁলোকে ধুনীয়াকৈ ৰাতিপুৱা আহে, মাৰ মন্দিৰত কাম কৰে।
যিমানখিনি আমাৰ আহে পূজা দিবলৈ হয় চবকে চাকি জ্বলোৱাৰ পৰা এনেকৈ সহায় কৰি হেৰি কৰি ধুনীয়া পৰিৱেশ এটা মানে হয় সেই বস্তুটো এতিয়া তুমি নোপোৱা তাত হয় কিহৰ কাৰণে নোপোৱা সি যিজন পূজাৰী আছিলে অমৰেন্দ্ৰ বৰদলৈ তেখেতে নিজৰ খৰচতে গোটেইখিনি বনালে কিছু বছৰ আগত তেখেতে ঢুকাই থাকিলে আৰু মই যেতিয়া 4-5 মাহ আগত গৈছোঁ তেওঁক বিচাৰি গৈছিলোঁ মই তেওঁৰ লগত মোৰ চিনাকি আছিলে তেওঁক বিচাৰি গৈছিলোঁ যাওঁতে মই গম পালোঁ যে নাই তেখেত এনেকুৱা হ'ল তেওঁৰ 2টা কিডনীয়ে ফেইলাৰ যাৰ কাৰণে তেখেত এনেকুৱা মানে মোৰ শুনি বেয়াও লাগিল মানুহজনক পালে মই আশীৰ্বাদ এটা ল'ব আহিছিলোঁ তেখেতৰ পৰা মই কাম এটা আৰম্ভ কৰিব লৈছোঁ মই সেইটো হেৰিত গৈছিলোঁ যদিও মই টীম লৈ গৈছোঁ লগতে ভাল বস্তু এটা লৈ আহোঁ ৰাইজে যেতিয়া মোৰ আৰম্ভ হ'ব দেখক সেই বুলি মই গৈছোঁ গৈ পেলাই মানুহ তেনেকৈ এনেই কম হয় আৰু মানুহ কম মানে কি এতিয়া গৈ পেলাই মই ফাৰ্ষ্ট হেৰিটোৱে দেখিছোঁ গছ যিডাল গছ মেইন গছ তাত এনেকৈ ভাঙি মানে কি আৰ্টিফিচিয়েল মানে এনেকৈ বনাইছিলে হয় গোটেই তাত চিমেণ্ট বালি ৰড হয় এনেকৈ গোটেইবিলাক হেৰি কৰি পেলাই গছডাল বনাইছিলে এতিয়া মেইন সম্পূৰ্ণ আৰ্টিফিচিয়েল আৰু সম্পূৰ্ণ আৰু সেই গছডাল যেতিয়া তোমাৰ কালাৰ আৰু গোটেইখিনি ৰেডি হৈ আছিলে কোনো মানুহে এইটো চিন্তা কৰিব নালাগে কিয় চিন্তা কৰিব গছেই আৰু যেতিয়া চুই চাই আৰু এতিয়া এনেকুৱা বা তাত যিমানখিনি অকল গছ কিন্তু বুলি এতিয়া নহয় ভয়ংকৰ পৰিৱেশ হৈ আছে ভয়ংকৰ মানে তাত কি হয় তাত বান্দৰ এজাক আছে বহুত বান্দৰ আছে হয় সিহঁতেতো নাজানে নহয় সিহঁতে খেলিবই গছৰ লগতে খেলি থাকে গোটেই ঘূৰি ফুৰে আৰু গোটেই চাৰাউণ্ডিং যিখিনি জেগা আছে তো তাত যদি তাৰ গছৰ পাতবিলাক যে আছে হয় মোক মানে তেওঁলোকে কোৱা মতে গছৰ পাতবিলাকৰ এটা পাতৰে ৱেট 5 কিলোমান হ'ব ভাঙি পৰি আছে এতিয়া বান্দৰে ছাপ'জ খেলিলে হয় তলতহে পৰিব তলততো থাকেই মানুহ যদি তেনেকুৱা কিবা এটা ইনচিডেণ্ট হয় কিবা ঘটনা ঘটিছে নেকি কিবা কৈছে নেকি কমিটিৰ ফালৰ পৰা আপুনি নহয় কথা পাতিছিল কমিটিৰ ফালৰ পৰা তেওঁলোকে আচলতে কি হৈছে তেওঁলোকে কমপ্লিটলি নিৰুপায় হৈ আছে নিৰুপায় হৈ গৈছে এই আৰু ক্ষেত্ৰত কি কৈছে চৰকাৰী সাহায্যৰ কথা কিবা কৈছে নেকি মানে মই সেইখিনি সুধিলোঁ সোধোতে তেওঁলোকে এইখিনিয়ে কৈছে যে আমি এতিয়ালৈকে কোনো চৰকাৰী সহায় হয় মন্দিৰটো ৰিপেয়াৰিঙৰ কাৰণেই হওক হয় হয় বা কোনো সন্থা বা কোনো তেনেকুৱা ব্যক্তি আগবাঢ়ি অহা নাই হয় সেইটো কথা মোৰ 5 মাহ আগত হৈছিলে হয় যেতিয়া মই গৈছিলোঁ আৰু মানে যিমানখিনি তাত বস্তু আছে গছডাল বুলিয়ে নহয় 5 মাহৰ আগত আপুনি গ'ল দেখিলে যিটো পৰিৱেশ দেখিলোঁ এতিয়া শেহতীয়াকৈ আকৌ গৈ আহিছোঁ এতিয়া মানে তাতকৈ অধিক বেয়া দেখিছে তাতকৈ মই গৈ পেলাই মই এনেকৈ গৈছিলোঁ যে হয়তো কিবা কাম আৰম্ভ কৰিছে নেকি হয় মানে 5 মাহৰ আগত সমিতিৰ ফালৰ পৰা কোৱা হৈছিল যে বিভাগীয় বা চৰকাৰক জনোৱা হৈছে বিষয়টোৰ সন্দৰ্ভত নহয় তেওঁলোকে একচুৱেলি কি হ'ল তেওঁলোকৰ গোটেই ৰাইজ কমিটি যদিও আছে তেওঁলোকে হয়তো সেইখিনি মেছেজ পঠিয়াব পৰা হেৰিত নাছিলে আমাক যেতিয়া পালে 5 মাহ আগত তেতিয়া তেওঁলোকে মানে আমাৰ আগত এনেকুৱা এটা হেৰি কৰিলে তেতিয়া মই বোলো তো সহায় কৰিব পাৰিলে ভাল লাগিব বা মেছেজটো দিব পাৰিলে ভাল লাগিব মই তেওঁলোকক কৈছিলোঁ যে আপোনালোকে এনেকৈ আগবাঢ়ক আপোনালোকে এনেকৈ আগবাঢ়িলে CM ছাৰৰ ওচৰতো যদি আপুনি কাৰণ কিয় আপোনালোকেতো কোনো বেয়া কামত তেওঁলোকক হেৰি নকৰে ভাল এটা উদ্দেশ্য লৈ আপোনালোকে যাব নিশ্চয় আপোনালোকক এইখিনি সহায় কৰিব আৰু তেওঁলোকক ওচৰত যাওঁতে যদি আমাৰো কিবা সহায় লাগে আমি নিশ্চয় আগবাঢ়িম গোটেই কথাখিনি তেনেকৈ ক'ত যাব লাগিব কি গোটেই কথাখিনি মই তেওঁলোকক তেতিয়াই বুজাই মিলাই থৈ আহিলোঁ তাৰপিছত ইয়াত কিন্তু আৰু এটা কথা কি হয় যদি ভিতৰুৱা কিবা কেছ আছে অংকুৰ তাত মই নজনাকৈ মোৰ জানিবলগীয়াও সেইটো নাই কাৰণ কিয় মই এটা মন্দিৰ এনেকুৱা ধ্বংসৰ পিনে গৈ আছে মই সেইটো যাতে সেই মন্দিৰটো ভালকৈ ৰাখিব পাৰি সেই উদ্দেশ্যেহে মই আজি তোমাৰ লগত বহিছোঁ বা ৰাইজক মেছেজটো দিব লাগিব ৰাইজে নাজানিবও পাৰে কাৰণ কিয় মই যেনেকৈ বহু বছৰ যোৱা হোৱা নাছিলে কামৰ ব্যস্ততাত বেলেগৰো হয়তো তেনেকুৱা হ'ব পাৰে হয়তো কোনোবা মেছেজটো পাই পেলাই
আগুৱাই আহিবও পাৰে, হয়নে নহয়? সেইটো কাৰণে আজি মই তোমাৰ লগত এই আলোচনা লৈ বহিছোঁ। তেওঁলোকক গোটেইখিনি কথা বুজাই দিয়া হ'ল। লাষ্ট টাইম যেতিয়া মই আকৌ গ'লোঁ, গৈ পেলাই সেই একেই আগৰ নিচিনাকৈ আকৌ বেয়াহে হৈ আহি আছে কণ্ডিশ্যন। আৰু এই যে তোমাক ক'লোঁ যে গছৰ পাত যদি পৰে তাত তলত কোনোবা এজনৰ কিবা হ'বও পাৰে যদি গাত পৰি যায়, সেইটো তেওঁলোকৰ মুখৰ কথা। এতিয়া কথা হ'ল, মন্দিৰত তুমি মানুহ মানা কৰিব নোৱাৰা নহয়, তুমি বাধা দিব পাৰিবা নেকি? আপুনি পূজা কৰিব নালাগে, আপুনি ঘূৰি যাওক। এইখিনি বিশ্বাস মোৰ আছে বা চবৰে হয়তো আছে যে মাৰ মন্দিৰ হয়, একো অঘটন নহয়, আৰু সেইটো নোহোৱাটো কামনা কৰোঁ। কিন্তু আমি এই বস্তুটো মানিব লাগিব যে কনষ্ট্ৰাকশ্যন এটা পুৰণা হৈ গৈছে, তাৰ কাৰণে আমি ৰেডি থাকিব লাগিব যাতে কোনো একো নহয়। আমি এতিয়া যদি কিবা এটা হয় আমি জানি বুজি কৰা নিচিনা হ'ব, যে আমি গমেই পাইছোঁ এনেকুৱা কণ্ডিশ্যন হৈছে, যে আমি আকৌ মানুহক ভিতৰত সোমাব দি আছোঁ। হয়। আৰু যিহেতু মই উল্লেখ কৰিছোঁ, এখন অতিকৈ গুৰুত্বপূৰ্ণ শক্তিপীঠ বা পৰ্যটনস্থলী নামনি অসমৰ, আৰু জনপ্ৰতিনিধিক এই সন্দৰ্ভত সমিতিৰ ফালৰ পৰা জনোৱা হৈছিল নে? আপুনি কিবা সুধিছিল নেকি? তেওঁলোকৰ এতিয়া মোৰ লগত যিখিনি আলোচনা হৈছিলে, মই তেওঁলোকক এইবাৰো সুধিছোঁ যে আপোনালোকে এটা কাম কৰক, গোটেই কমিটিখন লগ হৈ পেলাই আপোনালোকে আগবাঢ়ক। কাৰণ ইয়াত চোৱা অংকৰ, তেওঁলোকৰ উদ্দেশ্য কি হ'ব? মন্দিৰটো ভালকৈ ধ্বংস হোৱাৰ পৰা মন্দিৰটো যাতে ভালকৈ ৰক্ষণাবেক্ষণ দিব পাৰে, ভালকৈ ৰাখিব পাৰে, তেওঁলোকৰ দায়িত্ব সেইখিনি। আমাৰ দায়িত্ব, মই গৈ পাইছোঁ, মই যিখিনি দেখিছোঁ, হয়তো মই 5 মাহ আগত নিউজত থ্ৰুৰে মই বস্তুখিনি ৰাইজক জনাব পাৰিলোঁ হয়, কিন্তু মই তেতিয়ালৈকে ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ। আজি মই এই সংক্ৰান্তত আজি নিউজো ওলাইছে যে ৰাইজে জানক কথাখিনি। এতিয়া তেওঁলোকৰ এটাই সমস্যা হৈছে, তেওঁলোকে কাৰো পৰা এটাই কথা যে আমি কাৰো পৰা সহায় পোৱা নাই এতিয়া, আৰু হয়তো তেওঁলোকে সেই কমিউনিকেশ্যনখিনি পোৱা নাই, কেনেকৈ কাক লগ কৰিব বা কি, সেইটোও হ'ব পাৰে। কাৰণ কিয়, কোনো মানুহৰ এনেকুৱা ইচ্ছা নাথাকে নহয় যে মন্দিৰটো এনেকুৱা হৈ আছে, এইটো ধ্বংস হৈ যাওক। বেয়া মনৰ মানুহৰো নাথাকে, বস্তুটো ভালকৈ ৰাখিব লাগে। কাৰণ কিয়, সেই মন্দিৰটোৰ ওচৰৰ মানুহখিনি কিন্তু সেই মন্দিৰটোৰ ওপৰতে ডিপেণ্ডেবল। তুমি মন্দিৰৰ তলত দেখিবা দোকান পোহাৰবিলাক, ৰাতিপুৱাৰ পৰা গোটেই ফেমিলিটোৰ ইনকাম চ'ৰ্চ হ'ল সেই মন্দিৰৰ তলত দোকানকেইখন। আজি সেই মন্দিৰটো বন্ধ হৈ যোৱা মানে, যদি 10খন দোকানো আছে, সেই ওচৰৰ 10টা পৰিয়ালৰ কাৰণে চলিব কোনো ৰাস্তা নোহোৱা হ'ব। নিশ্চয়কৈ এখন পৰ্যটনস্থলীয়ে বহুতকেইটা পৰিয়ালক চলাই থাকে, চলাই আছে। বা বহুতকেইটা পৰিয়াল চলি থাকে। আৰু আপুনি এই সন্দৰ্ভত জনপ্ৰতিনিধিক কি ক'ব, বা স্থানীয় বিধায়কে হওক বা সাংসদে হওক বা পৰ্যটন মন্ত্ৰীগৰাকীকে হওক, আপুনি কি ক'ব বিচাৰিব? আপুনি যিহেতু এগৰাকী নিজে প্ৰত্যক্ষদৰ্শী, আপুনি নিজে দেখিছে, সমিতিৰ লগত কথা পাতিছে, জহি কহি গৈছে, এতিয়া ঐতিহাসিক তীৰ্থস্থান, অসমৰ খুব পুৰণি, নামনি অসমৰ গুৰুত্বপূৰ্ণ এখন তীৰ্থস্থান, এখন ধাম, আপুনি জনপ্ৰতিনিধিক কি ক'ব বিচাৰিব, আপুনি যিহেতু প্ৰত্যক্ষদৰ্শী এগৰাকী? ইয়াতে নামনি অসমৰ চিনাকি বুলি ক'লেও বেয়া নহয়। মহামায়া মন্দিৰ বুলি যদি আমি কওঁ, তাত মানুহে এনেকৈ কয়, এইটো ধুবুৰীত আছে ন, এইটো কোকৰাঝাৰত আছে ন। কোকৰাঝাৰত দিছে ধুবুৰী বুলিয়ে কয়, কাৰণ কি সেইটো ৱেতে যেতিয়া ধুবুৰী বুলিহে মেক্সিমাম, ধুবুৰীত আছে ন। আচ্ছা, সেই মন্দিৰটো আজি মই ভাবোঁ দেই, MLA হওক, মিনিষ্টাৰ হওক, স্থানীয় ব্যক্তিয়ে হওক, যিখিনি আছে আৰু দায়িত্বত থকা মানুহ, ডাঙৰ মানুহ যিখিনি আছে, তেওঁলোকে হয়তো বিষয়টো সন্দৰ্ভত অৱগত নহ'ব পাৰে। আমি এই মাধ্যম যোগে আমি তেওঁলোকক দৃষ্টিগোচৰ কৰাব বিচাৰিম, নহয়? কাৰণটো কিয়, চবেইতো কামত ব্যস্ত হৈ থাকে। হয়, তেওঁ কাণত কথাষাৰ পেলাব লাগিব। তেওঁ সেই সময়ত হয়তো পৰা নাই। কাৰণ কিয়,
ধৰ্মৰ ক্ষেত্ৰত হওক যি ধৰ্মই নহওক কিয় ধ্বংস হৈ যাব লগা সময়ত কোনো মানুহে এইটো চাই নাথাকে দেই 1 টকা এটা হ'লেও তেওঁ আগবঢ়াব মানে অসমৰ এটা সম্পত্তি, সম্পদ এটা এটা ডাঙৰ এইটো কোনো সম্পত্তি। বেলেগ জেগা নহয় এইটো আমাৰ অসমৰ আৰু মই চব মানে যিমান ৰাইজ আছে চবকে মই অনুৰোধ কৰিছোঁ এই মন্দিৰটোৰ কাৰণে বেলেগ মন্দিৰ হ'লেও আমি আগুৱাব লাগিব অকণমান ভাবিব পাৰে নেকি কাৰণ ময়ো তেওঁলোকৰ নিচিনাকৈ গৈ পাই দেখি পেলাই এনেকুৱা হৈছে মই এইটোৱে ভাবোঁ যে মই কি কৰিম মোৰ চেনেলটো যদি আছে মই মোৰ চেনেলটোৰ থ্ৰুৰে যদি ৰাইজক মেছেজটো দিব পাৰোঁ এই কথাষাৰ ৰাইজৰ কাণত পৰক প্ৰতিজন ব্যক্তিৰ কাণত পৰক আৰু মই ভাবোঁ 1 টকা এটাকে ৰাইজৰ পৰা ওলাব কাৰণ কোনো ৰাইজে এইটো সহ্য নকৰিব যে চকুৰ সন্মুখত মাৰ মন্দিৰ এটা ধ্বংস হৈ যাওক অমৰেন্দ্ৰ বৰদলৈয়ে বনাইছিলে তেওঁ ঢুকোৱাৰ পিছত গোটেইখিনি মন্দিৰৰ হেৰি চমজি ল'লে কোনে ৰাইজে এতিয়া ৰাইজৰ হয় ৰাইজে ক'ত পাব সেই মন্দিৰটো ইমান হেৰি ৰিপেয়াৰিঙৰ পইচা কাৰণ কিয় তাত মন্দিৰটো তুমি দেখিছাই বা তুমি দেখিলে গম পাবা যে এইটো অলপমান কোনো মানে 1 লাখ 2 লাখ টকীয়া বেপাৰ নহয় এইটো চকুত লগা মন্দিৰ এটা যোনে গৈছে চবেই এবাৰ ভাবিছে ভাল লাগিছে বনাইছে ভাল লাগিছে কোন জেগাত হৈছে চব মানে মেমৰিত থাকি যায় আৰু যে এইটো আমি ধুবুৰী গৈছিলোঁ যে মহামায়া স্নানঘাট গৈছিলোঁ মহামায়া মন্দিৰ গৈছিলোঁ বা ইমান ডাঙৰ হেৰিটো ইমান ডাঙৰ হনুমান ইমান ধুনীয়া গছ সেই বস্তুত খৰচ কৰি পেলাই তেখেতসকলে বনাইছিলে এতিয়া তেখেত ঢুকালে বাৰু তেখেত ঢুকোৱাৰ পিছত ৰাইজে চমজি ল'ল ৰাইজে ক'ৰ পৰা বনাব গোটেই ৰাইজে তাৰ কাৰণে আমাক সহায় লাগিবই ডাঙৰ মানুহ যিখিনি আমাৰ আছে আৰু মই এই অনুষ্ঠানৰ জৰিয়তে ওচৰত যদিও স্নানঘাট কোকৰাঝাৰ জিলাত হৈছে কোকৰাঝাৰ বুলি নহয় কোকৰাঝাৰেই হওক ধুবুৰীয়ে হওক এটা মন্দিৰৰ কাৰণে মই অকল তেনেকৈ ক'ব নোৱাৰোঁ অসম চৰকাৰক অনুৰোধ জনাম ভাল ব্যৱসায়ী তেওঁলোকক অনুৰোধ জনাম যে যদি তেওঁলোকে অকণমান চকু দিয়ে হয়তো স্নানঘাটৰ মন্দিৰটো আগৰ নিচিনাকৈ আৰু চলি থাকিব আৰু মই এইখিনি মোৰ মনৰ ভাৱৰ কথা কৈছোঁ যে মই ভাবোঁ এতিয়াও হয়তো মানে কাণত পৰা নাই চাগে যে এনেকুৱা এটা কণ্ডিশ্যনত মন্দিৰটো গৈ আছে হয় স্থানীয় বিধায়কৰ কাণতো হয়তো পৰা নাই প্ৰিয় দৰ্শক আমি মহামায়া স্নানঘাটৰ সন্দৰ্ভত আমি আজিৰ দিনটোত কথা পাতি আছোঁ যিহেতু অৱস্থা খুবেই বেয়া ধ্বংসৰ পথলৈ গৈ আছে আৰু ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগটোৱে পৰ্যটন উদ্যোগটো কেনেদৰে আগবঢ়াই নিব পাৰে বিভিন্ন ধৰণৰ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰি আছে আমি সকলোৱে দেখিছোঁ কিন্তু এই ক্ষেত্ৰতো তেওঁলোকৰ দায়িত্ব আছে আমি দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ মহামায়া স্নানঘাটটোৰ অৱস্থা খুবেই বেয়া আমি যিহেতু কথা পাতি আছোঁ B24 অসমীয়াৰ CMD ভাস্কৰ চৌধুৰী ডাঙৰীয়া মোৰ সৈতে উপস্থিত আছে আমি কথা পাতি আছোঁ তেওঁ নিজে দেখিছে প্ৰত্যক্ষদৰ্শী তেওঁ তাত গৈছে সমিতিৰ সৈতে কথা পাতিছে ৰাইজৰ সৈতে কথা পাতিছে এতিয়া পৰ্যটকসকল নহা হৈছে তালৈ বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে গতিকে সেইবাবে পৰ্যটকসকলৰ আগমন হেৰেঙা হৈছে এতিয়া যিহেতু এটা গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী আৰু হয়তো বিভাগটোৱে বা চৰকাৰে এই ক্ষেত্ৰত অৱগত নহয় এই আপুনি কি ক'ব বিচাৰিব শেষবাৰৰ বাবে যিহেতু ধ্বংসৰ গৰাহলৈ গৈ আছে এটা অতিকৈ গুৰুত্বপূৰ্ণ শক্তিপীঠ বা তীৰ্থস্থান কি ক'ব বিচাৰিব আপুনি আজি মানে এই তীৰ্থস্থান বা পৰ্যটনস্থলী বুলি ক'লে বিভিন্ন দিশ সামৰি লোৱা হয় বা বহুকেইটা পৰিয়াল তাতে চলি থাকে বা আমাৰ অসমৰ পৰ্যটন উদ্যোগটোৰ কথাও আহি পৰে বা অৰ্থনীতিৰ কথাও আহি পৰে নহয় জানো ইয়াতে কথা হয় কি আগৰ তুলনাত এতিয়াতো বহুত কমিলে মই যিখিনি দেখিছোঁ আৰু কমাৰ কাৰণে কি হ'ল তাত যিমানখিনি মানুহে তলত দোকান পোহৰ দি পেলাই চলাই আছিলে তেওঁলোকৰ অৱস্থা অকণমান বেয়া পিনে গৈছে
আৰু অসম চৰকাৰে কৰিছে, বহুত কৰিছে, নকৰা নহয়। আমাৰ তীৰ্থস্থান যিমানখিনি আছে অসমত, মঠ মন্দিৰকে ধৰি সত্ৰকে ধৰি বহুতখিনি কৰিছে, নকৰা বুলি ক'ব নোৱাৰি, বহুত কৰিছে। আৰু মহামায়া মন্দিৰো কৰিব, মহামায়া স্নানঘাটো কৰিব, কিন্তু তেনেকুৱা এটা যে পৰিস্থিতি হৈছে তাত, তেওঁলোকে গমো পাব লাগিব, তেওঁলোকৰ কাণত পেলাব লাগিব। আৰু আমাৰ যিখন তাত কমিটি আছে, হয়তো মেনেজমেণ্ট কমিটি, সেই কমিউনিকেশ্যনখিনি হয়তো তেওঁলোকক লগ কৰাই দিয়া বা মেছেজটো দিয়াৰ কাৰণে তেওঁলোকে সেইখিনিৰ পৰা অকণমান কৰিব পৰা নাই। সেই ব্যৱস্থাখিনি তেখেতসকলে হয়তো কৰিব পাৰিলে ইমান দিনত বহুত আগতে গম পালে হয়, এনেকুৱা এটা পৰিস্থিতি নাহে। আৰু যি হয়, আমাৰ অনুষ্ঠানটো আজি পাতাৰ মূলতে অসমৰ ৰাইজে গম পাওক যে এনেকুৱা হৈছে। কোনো মানুহে নিবিচাৰিব যে কথাখিনি জনাৰ পিছত, গম পোৱাৰ পিছত, যিকোনো ধাৰ্মিক অনুষ্ঠান এটা এনেকুৱা হৈছে এইটো ধ্বংস হৈ যাওক, কোনো মানুহে নিবিচাৰে। তেখেতে গম পোৱাৰ পিছত, তেখেতে জনাৰ পিছত, সেই আমাৰ এই প্ৰগ্ৰেমটোৰ জৰিয়তে আমি তেওঁলোকক জনাব লাগিব গোটেই কথাখিনি। আৰু সেইকাৰণে বহিছোঁ আমি আলোচনাত, যে কি পৰ্যায় পাইছে এতিয়া। আৰু যিখিনি অংকুৰ এতিয়া তাত তেওঁলোকৰ সমস্যা, এতিয়া তেওঁলোকৰ এইবিলাকো সমস্যা হৈছে যে যদিও মানুহ কমিছে, মানুহ আহি আছে, মন্দিৰত আহিছে, মাৰ মন্দিৰত আহিছে, চবেই এটা দান বৰঙণি নিজৰ হেৰি হিচাপত দি দিয়ে ন। এতিয়া তেওঁলোকে কৈছে যে ইয়াত আগত 6টাকৈ ছিকিউৰিটি আছিলে, এতিয়া দাদা 3জন আকৌ উলিয়াই লৈ গ'ল, 3জন আছে। মাৰ মন্দিৰ এটা, কিমান মানুহে কি দিয়ে, কি অকণমান আমাৰ কাৰণে ৰিক্সো হয়। তাৰপিছত তেওঁলোকৰ যিমানখিনি সমস্যা আমাৰ আগত দাঙি ধৰিছে, তেওঁলোকে যিখিনি কৈছে, তাত এটাই মই বাৰম্বাৰ তেওঁলোকক এইখিনিয়ে মানে মোৰ পৰা ক'বলগীয়া, কাৰণ কিয় মই ইমানখিনি ডাঙৰ মানুহ নহয়, বা মই বাৰু কিবা এটা দিলোঁ, সেইখিনি হ'ব নি? নহয়। কাৰণ তেওঁলোকৰ যিমানখিনি খৰচ ৰিপেয়াৰিঙৰ নামত লাগিব, বহুত টকা। আৰু সেইকাৰণে তেওঁলোকে বিমোৰত পৰিছে, মানুহখিনিও কি কৰিব। ইমান যে, আৰু এনেকুৱাও নহয় যে ৰিপেয়াৰিং কৰাৰ কাৰণে তুমি অকণমান বস্তু আনিলা, ৰিপেয়াৰিং আৰম্ভ কৰিলা, তেনেকুৱাও নহয়। গোটেই আৰ্কিটেক্টে ডিজাইন যিটো কৰিছিলে, সেই ডিজাইন মতে ৰিপেয়াৰিং কৰিব গ'লেও গছৰ পাতৰ কালাৰ বেলেগ বেলেগটো কৰিব নোৱাৰে তেওঁলোকে। আৰু মোৰ কথা হ'ল, মই ভাবাখিনি কৈছোঁ, চবেই বেলেগ বেলেগ ভাবে। কমচে কম ছেফকৈ কিবা এটা মানে ব্যৱস্থা কৰি পেলাই, কাৰণ কিয় মানুহে যাবই মাৰ মন্দিৰত, কমচে কম একো এটা ইনচিডেণ্ট নোহোৱাকৈ কৰি থাকক। আৰু যদি অসম চৰকাৰে ভাবে ধুনীয়াকৈ মন্দিৰটো ৰিপেয়াৰিং কৰি মেলি কেনেকৈ ভালকৈ চলাব পাৰে, আৰু অনুৰোধ সেইখিনিয়ে, অসম চৰকাৰকো অনুৰোধ, ৰাইজো অনুৰোধ, এবাৰ তেওঁলোকে যদি আহিব পৰা অৱস্থাত আহিলে, আহি চাই লওক এবাৰ কেনেকুৱা কণ্ডিশ্যনত আছে মন্দিৰটো। আৰু ৰাইজৰ দায়িত্ব তেওঁলোকে চোৱা মেলা কৰি আছে, আমাৰ অসমৰ চবৰে দায়িত্ব। এনেকুৱাটো কথা নহয় ধুবুৰীত বা কোকৰাঝাৰত মন্দিৰ হ'ল, আমাৰ দায়িত্ব নাই। অসমৰ হয়, অসমৰ ভিতৰত থকা মন্দিৰ, চিনাকি চবৰে, সেই মন্দিৰটোৰ
কাৰণ মহামায়া ধামৰ লগতে স্নানঘাট ন, দুটাৰ লগত এটা হেৰি আছে। কাৰণ এইটো এনেকুৱা বস্তু নহয় যে স্নানঘাট মন্দিৰটো এইটো মহামায়া মূল মন্দিৰত নপৰে, গতিকে এইটো কাম আমি কৰিব নোৱাৰোঁ, এইবিলাক কথা তেনেকুৱা নহয়। আৰু মানুহ আহিছে মাৰ মন্দিৰত, হয়তো তেওঁলোকে কিবা এটা পাইছে, নহ'লে ইমান দূৰৰ দূৰৰ পৰা মানুহ আহি থাকে কিয়? আৰু দায়িত্ব প্ৰতিজন মানুহৰ, য'তেই নহওক কিয় মন্দিৰ এটা হৈছে, ধ্বংস কিয় হ'ব লাগে? 1 টকাকে দিয়ক, মন্দিৰটো ভালকৈ থাকক, আমাৰ অসমৰে মন্দিৰ হয়। কাৰণ আমি এইটো কৰিবতো ওলোৱা নাই যে মহামায়া স্নানঘাট মন্দিৰৰ এনেকুৱা তলত একাউণ্ট নম্বৰটো দি দিলোঁ, ইমান হেৰি, সেইটো নহয়। চবৰে অন্তৰত থকা মন্দিৰ এটা, চবে জনা মন্দিৰ এটা, কাণত যেতিয়া শুনিব কথাষাৰ চবেই এবাৰ ভাবিব। গতিকে অনুৰোধ কৰিছোঁ মানে যাতে মন্দিৰটো ধ্বংসৰ পৰা ৰক্ষা কৰে। সেয়ে বাকী বেলেগ কথা মন্দিৰৰ ক্ষেত্ৰত ভাবাটো, আৰু এই কথাটো ভাবিলে ভুল হ'ব যে তাত মই আগতো কৈছোঁ, এইটো মন্দিৰ এইখিনি এৰিয়া কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, এইখিনি ধুবুৰী ডিষ্ট্ৰিক্ট নহয়, অসমৰ হয়, অসমৰ হয়। ইমানখিনি কৰিছে চৰকাৰে, অকণমান সেইখিনিও চাই দিয়ক। তাৰ লগত বহুত জড়িত হৈ আছে মানুহ, বহুত মানুহৰ পৰিয়াল জড়িত হৈ আছে। এবাৰ তেওঁলোকে পঠিয়াওক, কোনোবা মানুহ এজনক, গম পাব কেনেকুৱা কণ্ডিশ্যনত আছে। সেইখিনিয়ে আৰু। দাদা, আপোনাক শেষৰটো প্ৰশ্ন সুধিব বিচাৰিছোঁ। যিহেতু কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱশৰণীয়া আৰু ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল, বা কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল, বা পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কি আপুনি আহ্বান জনাব বিচাৰিব এই ক্ষেত্ৰত? মন্দিৰভাগ যিহেতু ধ্বংস কৰা হ'লে গৈ আছে। মই অনুৰোধ কৰিছোঁ তেওঁলোকক, মই অনুৰোধ কৰিছোঁ, গোটেই ৰাইজৰ হৈ অনুৰোধ কৰিছোঁ, স্নানঘাটৰ ওচৰে পাঁজৰে বগৰীবাৰীত যিমানখিনি ৰাইজ আছে তেওঁলোকৰ হৈ মই হাতযোৰ কৰি তেওঁলোকক অনুৰোধ জনাইছোঁ যে যি হৈ আছে তেওঁলোকে বহুত ব্যস্ত থাকে, তথাপিও তাৰে মাজত এবাৰ যদি ভাবি দিয়ে, ৰাইজৰ কাৰণে এইটো এটা ভাল নিউজ হৈ আহিব, যে ৰাইজৰ কাৰণে ভাল এটা খবৰ হৈ আহিব যে স্নানঘাট মন্দিৰৰ ৰিপেয়াৰিং আৰম্ভ হ'ল। আৰু বিশ্বাস সেইখিনি হ'ব, কাৰণ কিয় আজি আমি এই অনুষ্ঠানটো পাতাৰ মূলতে ৰাইজক জনাব পাৰোঁ যে কথাখিনি, আমাৰ ওপৰৰ বিষয়ববীয়াসকল, জনপ্ৰতিনিধিসকলক আমি জনাব পাৰোঁ যেন, সেইকাৰণে আমি এই অনুষ্ঠানটো আজি পাতিলোঁ। আৰু আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে মহামায়া স্নানঘাট মন্দিৰৰ সৰুকৈ কিবা এটা কাম আৰম্ভ কৰিব পাৰিলেও, ৰিপেয়াৰিং কাম বা কি, মই এই চেনেলটো খোলাৰ সাৰ্থকত আহিব যে মই মোৰ চেনেলৰ পৰা মই ৰাইজক এটা ভাল মেছেজ দিব পাৰিলোঁ, যি মেছেজৰ কাৰণে আজি মন্দিৰটো ধ্বংসৰ পৰা বচাব পাৰিলোঁ। মোৰ উদ্দেশ্য সেইখিনি। আৰু অকল জনপ্ৰতিনিধিয়ে নহয়, সকলোকে অনুৰোধ কৰিছোঁ, আহক এবাৰ চাওক মন্দিৰটোৰ অৱস্থা, আৰু সকলোৱে মিলি আগবাঢ়িলেতো কিবা এটা হ'ব, আৰু আগৰ নিচিনাকৈ যাতে মন্দিৰটোত আহিব পাৰে, মানুহ আহি পূজা দিব পাৰে,
আগৰ সেই আজি মানুহজন যিজনে বনাইছিলে তেওঁৱে স্মৃতি হৈ থাকক। তেওঁ বনাই থৈ গৈছিলে, আমি কমচে কম সেইখিনি ৰাখি পেলাই ধুনীয়াকৈ চলাই নিব পাৰিছোঁ। আমি ৰাখিব লাগে যিকোনো প্ৰকাৰে, তাত দায়িত্ব চবৰে আছে, অকল জনপ্ৰতিনিধি নহয়, আমাৰো আছে। কিমান ভালকৈ ৰাখিব পাৰোঁ সেইখিনিয়ে মানে ইয়াত আহ্বান অনুৰোধৰ বাহিৰে মোৰ এই অনুষ্ঠানটোত ক'বলগীয়া একো অংকুৰ নাথাকে। কাৰণ কিয় অনুৰোধ, লাষ্ট এটাই অনুৰোধ, তেওঁলোকে এবাৰ যাওক স্নানঘাট মন্দিৰত, গোটেইখিনি চাই লওক, তাৰপিছত তেওঁলোকে চিন্তা কৰক যে কি কৰিব পাৰি। মই চাইছোঁ, মই মেছেজ দিছোঁ, মোৰ মাধ্যমেৰে মই মেছেজ দিছোঁ যে এনেকুৱা হৈছে। গতিকে সেইখিনিয়ে কথা। দাদা, অনুষ্ঠানৰ আজি শেষ পৰ্যায়ত উপনীত হৈছোঁহি। আপুনি যিহেতু মহামায়া মন্দিৰভাগৰ শেহতীয়া অৱস্থাৰ বিষয়ে জনালে, কেনেকুৱা অৱস্থাত আছে, এইখিনি সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমি আজি অনুষ্ঠানটো সামৰিব লাগিব। কিবা ক'ব বিচাৰিব? ইয়াতে অংকুৰ, আমি শেষৰ ভাগত যোৱাৰ আগতে মই আৰু দুটামান লাইন কৈছোঁ। এতিয়া মহামায়া স্নানঘাট মন্দিৰটো চলিছে যে, এতিয়া এই চলা যিখিনি পইচা পাতি যেনেকৈ তেওঁলোকে চলাই আছে, এইটো তেওঁলোকে মোক যিখিনি কৈছে দেই, এইখিনি অকল মানে আমাৰ যিখিনি ভক্ত আহে আৰু দান বৰঙণি যিখিনি দিয়ে, সেইখিনি পইচাৰ ওপৰত চলি আছে। গোটেই স্নানঘাট মন্দিৰৰ গোটেই খৰচখিনি সেই পইচাৰ ওপৰতহে ডিপেণ্ড কৰি চলি আছে। মানে ইয়াত কোনো বাহিৰা মানুহৰ কোনো ডনেশ্যন হিচাপে নহয়, অকল মন্দিৰত যিকেইটা পইচা কালেকশ্যন হয় সেইকেইটা পইচাৰ ওপৰত মন্দিৰটো চলি আছে। তো কিমান দিন তেওঁলোকে এনেকৈ চলাই নিব পাৰিব সেইটোও এটা প্ৰশ্ন হৈছে এতিয়া তেওঁলোকৰ। সেইটোৱে মানে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে মই আকৌ এবাৰ চবকে মানে অনুৰোধ কৰিছোঁ, অকণমান সোনকালে যদি তেওঁলোকৰ এই সমস্যাখিনি চকু দিলে হয়, এটা ভাল সহায় হ'ল হয় তেওঁলোকৰ কাৰণে, আৰু মন্দিৰটোৰ কাৰণেও বহুতখিনি কাম আগবাঢ়ি গ'ল হয়। এইখিনি বহুত বহুত ধন্যবাদ জনাইছোঁ আজি ইমানখিনি সময় দিয়াৰ বাবে। আপুনি মহামায়া স্নানঘাটৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে জনালে। আমি আজি B24 অসমীয়াৰ স্বত্বাধিকাৰী ভাস্কৰ চৌধুৰী ডাঙৰীয়াৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিলোঁ। মহামায়া স্নানঘাটৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিলোঁ, দৰ্শকক জনোৱাৰ চেষ্টা কৰিলোঁ। অৱস্থা খুবেই বেয়া, ধ্বংসৰ গৰাহলৈ গৈ আছে মহামায়া স্নানঘাটটো। গতিকে অসমৰ এক অতিকৈ গুৰুত্বপূৰ্ণ তীৰ্থস্থান তথা পৰ্যটনস্থলী, আমাৰ সকলোৰে এই ক্ষেত্ৰত দায়িত্ব আছে। আমিও চৰকাৰৰ এই ক্ষেত্ৰত দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ, সকলোৱে যাতে চৰকাৰেও যাতে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে, সকলো ৰাইজে যাতে ওলাই আহে, আমি তাৰে আশা ৰাখি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ।